সময়ৰ অভাৱ হৈছে বহুত বেছি টেষ্টি হৈছে हेलो हे फ्रेंड्स কি খবৰ ভালনে বাৰু সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগ লৈ মই স্বাগতম জনাইছো বৰ্তমান মোৰ ভাল আৰু আশা কৰিছো আপোনালোকৰো নিশ্চয় ভাল আৰু এতিয়া 9:30 বাজিছে আজি শনিবাৰ কাপা ধুই আজৰি হলো ভাবিছো আজি বাহিৰত না যাও কতো ঘৰতে থাকিম হৰিকা যাইলৈ যোৱা নাই তো বহুত দিন হল ঘৰত এনেকুৱা ব্লগ আপোনালোকৰ ওচৰলৈ আনা নাই আজি ভাবিলো ঘৰৰ পৰা এটা ব্লগ আপোনালোকৰ ওচৰত লৈ আহো আৰু আজি বতৰটো বৰ ধুনিয়া কৰি আছে এতিয়ালৈকে ৰ'দ দিয়া নাই কাৰণ ইমান টান ৰ'দ দিছে এইকেইদিন ইমান গৰম আজি অলপমান ডাৱৰীয়া হৈ আছে ঠিক আছে এইখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলো সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত চাই থাকিব তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো হেয়া বতৰটো চাওক পুৰা ডাৱৰ হৈ আছে আৰু এইফালে আমাৰ এজোপা সজিনা গছ সজনা নে সজিনা কয় জানো আমি কিন্তু সজিনা বুলিয়ে কওঁ এইবোৰ আৰু ইয়া জলকীয়া লাগি আছে মানে জলকীয়াবোৰ এনেকৈ দিছিলে ছাতৰ ওপৰতে পলি বেগতে আৰু তাতেই লাগিছে আৰু এইজোপা সজনা গছজোপা সজনা লাগি আছে এইবোৰ আৰু সেইখিনি চাওক নি ভেদাইলতা বৰষুণ পৰিব চাগে হয়তো বতৰটো তেনেকুৱাই কৰি আছে আৰু অলপ অলপ পৰিছেও এটুপ দুটুপ আহে ডাঙৰকৈ নাই পৰা বাৰু এতিয়ালৈ আৰু আজি আপোনালোকক ভাইটিক দেখাম পঢ়ি আছে মনে মনে ভিডিঅ' কৰিম কাৰণ ওচৰত গৈ ভিডিঅ' কৰিব নোৱাৰো গালি পাৰিবহি পঢ়ি আছে কাইলৈ তাৰ এক্সাম আছে ইয়া পঢ়ি আছে পিছে আহিছো বুলি গমেই পাই গৈছে বৰ্তমানলৈ একো কোৱা নাই সেইকাৰণে অলপমান ভিডিঅ' আৰু বেছিকৈ কৰি দিছোঁ আৰু তাৰ লগত আছে সেইফালে এইটো তাৰ গলুমলুটো তাৰ পুতলাটো এইটো পঢ়ি আছে কাইলৈ এক্সাম আছে গুৱাহাটীত পৰিছে সি লগতে দেউটিও গুৱাহাটীতে পৰিছে গতিকে আজি তাই অহা কথা কাইলৈ একেলগে যাম মানে আমিও যাম লগতে মা মই আৰু এওঁ যাম ভাবিছোঁ সিহঁতৰ লগতে এবাৰ গুৱাহাটীখন ফুৰি আহিম ঠিক আছে সি পঢ়ি থাকক বাৰু বাকী আপোনালোকক আকৌ লগ পাই আছোঁ এতিয়া মই চাহ একাপ খাই লওঁ মানে চাহ খোৱাই নাই এতিয়ালৈকে আৰু চাহ তাহ খালোঁ বাৰু এতিয়া এটা কাম কৰিব লৈছোঁ সেইটো হৈছে এইটো চাওক এইখিনি নহৰু লৈছোঁ আৰু নহৰুখিনি এতিয়া মই ধুনীয়াকৈ বাকলটো এৰুৱাই পেলাই থৈ দিম ফ্ৰিজত তেতিয়া মানে যেতিয়াই কিবা এটা মানে নহৰু প্ৰয়োজন হয় যিকোনো ৰেচিপিত তেতিয়া নহৰুটো সহজতে ল'ব পৰা যায় আকৌ বাকলি এৰুৱাই থাকিব নালাগে আৰু এইটো খুব সহজ পদ্ধতি হয় আৰু আজৰি সময় এটা তেনেকৈ নহৰু এৰুৱাই থৈ দিলে পিছত সময় মানে বহুত ৰাহি হৈ যায় কাৰণ তৎক্ষণাত কেতিয়াবা কিবা বনাবলগীয়া হ'লে বা সময়ৰ নাটনি হ'লে তেতিয়া প্ৰয়োজন মতে নহৰুখিনি ল'লেই হৈ গ'ল আকৌ এৰুৱাই থাকিব নালাগে আৰু সেইটোৱে এটা সহজ হয় আৰু এই কামটো মায়ে কৰিছিলে প্ৰথম মায়ে মানে এনেকৈয়ে থৈ দিয়ে মায়ে তাৰপিছত মোকো শিকালে আৰু এইটো এতিয়া আমাৰ ঘৰত ৰেগুলাৰ হয় দেউতাই যেতিয়াই বজাৰৰ পৰা নহৰু আনে ফাৰ্ষ্ট টাইম অলপমান সৰহকৈ নহৰু আমি বাকলি এৰুৱাই ইমানখিনি এৰুৱালোঁ এয়া হৈ গ'ল আৰু এইটো যাব এতিয়া ফ্ৰিজত আৰু এইটো থাকিব এতিয়া ফ্ৰিজত এতিয়া খাব লৈছোঁ পানী দিয়া ভাত বহুত দিন খোৱা নাই আৰু এইকেইদিন একেৰাহে গৰম পৰি আছে সেইকাৰণে কালি ভাবিলোঁ ৰাতি যে ভাত পানী দি থওঁ ৰাতিপুৱা খাম কিন্তু পিছে আজি ৰাতিপুৱাৰ পৰা অলপ ডাৱৰীয়া তথাপিতো খাম বুলি ভাবিলোঁ যেতিয়া খামেই একো নাই পানী দিয়া ভাতটো খায়েই গৰমত খুবেই ভাল পাওঁ দেই মোৰ প্ৰিয় এইফালে পানী দিয়া ভাত
এয়া আছে পটল আলু ভাজি, সৰু সৰু মাছৰ ভাজি, এয়া মায়ে বনালে। খাই লওঁ এতিয়া। মায়েও খাই আছে, খাই লওঁ তেন্তে। ভাত পানী খাই কৰি উঠিলোঁ আৰু এতিয়া বটলত পানী ভৰাই আছোঁ। আৰু মই ভাবিছোঁ আজি কিবা এটা বনাম যিটো মই আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিম। কি বনাম দেখাম এতিয়া আপোনালোকক। আৰু যিটো বস্তু বনাম তাৰ বাবে কেইটামান বস্তু মোক প্ৰয়োজন হ'ব, সেইকাৰণে আহিছোঁ আমাৰ সন্মুখৰ এয়া পাপুদাৰ দোকানলৈ বস্তুকেইটা নিবলৈ। অঁ পাপুদা, কি খবৰ? বস্তুকেইটা নিব আহিছোঁ। এতিয়া দোকানলৈ আহিছোঁ আৰু ই আমাৰ পাপুদা। বস্তু কেইটামান লৈ যাওঁ। ৰিফাইন হ'ব, ৰিফাইন দিয়া আৰু চেনি দিয়া। আৰু এইখন আমাৰ পাপুদা দোকান দেই। দোকানখন বহুত ডাঙৰ হ'ল দিয়া। এতিয়া বস্তু লৈ ল'লোঁ। ঠিক আছে পাপুদা, যাওঁ। এয়া বস্তু কেইটামান ল'লোঁ, ৰিফাইন, ঘিউ আৰু চেনি। আৰু এতিয়া আহি আছোঁ। আজি মই বনাব লৈছোঁ বালুচা, যিটোৱে এবিধ মিঠাই হয়। তাৰ বাবে 3 কাপ ময়দা লৈছোঁ আৰু দিছোঁ তাত অলপমান নিমখ আৰু দিছোঁ সৰু চামুচেৰে 1 চামুচ জোখৰ বেকিং। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এয়া আৰু এতিয়া ইয়াতে দিম মই এই কাপটোৰ জোখেৰে আধা কাপতকৈ অলপমান বেছিকৈ দিছোঁ ঘিউ। এয়া ঘিউ দিলে বহুত ধুনীয়া এটা ফ্লেভাৰ হয়, সেইকাৰণে ঘিউ দিছোঁ, নাইবা আপোনালোকে ৰিফাইনো দিব পাৰে। এতিয়া আটাইখিনি ভালদৰে মিক্স কৰি দিছোঁ যাতে ময়দা আৰু ঘিউ সম্পূৰ্ণ ভালদৰে মিক্স হৈ যায়। এতিয়া অলপ অলপকৈ পানী লৈছোঁ আৰু আটাইখিনি ভালদৰে মঠিছোঁ। আটা মাখিলে ৰুটিৰ বাবে যিটো মাখিব লাগে তেনেকৈ নহয়, জাষ্ট ময়দাখিনি ঘিউ আৰু পানীৰ লগত মিক্স কৰিব লাগে। এয়া দেখিছেনে? এতিয়া এইখিনি মই কিছু সময়ৰ বাবে থৈ দিছোঁ। আনফালে এটা চচত 3 কাপ চেনি লৈছোঁ আৰু 1.5 গিলাচ পানী দিছোঁ আৰু দিছোঁ ইয়াতে 3টা ইলাচি। আৰু এতিয়া গেছত এইখিনি ভালদৰে গলি যাবৰ কাৰণে বহাই দিছোঁ। এইফালে মই ময়দাৰ এই ডৌটো লৈ লৈছোঁ আৰু এতিয়া ইয়াৰে সৰু বল আকাৰত লৈ ল'ম অলপ অলপকৈ আৰু ধুনীয়াকৈ এয়া লাডু কৰিছোঁ। তাৰপিছতে এতিয়া হোটেলত যিটো ধৰণৰ বালুচা আমি পাওঁ ঠিক তেনেকুৱা আকাৰ দিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে? এনেকৈ আটাইখিনি মই এইটো আকাৰতে কৰি ল'ম। এয়া আমাৰ হৈ গ'ল বালুচা আকাৰ, হৈ গ'ল আটাইখিনি। আনফালে চাটনিখিনিও ৰেডি হৈছে আৰু এতিয়া ইয়াতে মই দিম ফুড কালাৰ। অৰেঞ্জ কালাৰ দিলে বেছি ভাল হয়, বাট মোৰ ঠাইত নাই কাৰণে মই ৰেড কালাৰকে দি দিছোঁ আৰু ভালদৰে উতলিব দিছোঁ আৰু অলপ ডাঠ হ'বৰ বাবে। আনফালে গেছত এটা কেৰাহী পাতি দিছোঁ আৰু তাত তেল দিলোঁ। তেলখিনি নামমাত্ৰ গৰম হৈ উঠাৰ লগে লগে ইয়াতে মই এটা এটাকৈ খুব সাৱধানেৰে বালুচাখিনি দি দিম। আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে বালুচাখিনি একদম নামমাত্ৰ গৰম হোৱা তেলতে দিব লাগিব, কাৰণ বালুচাটো ডাঠ হয় আৰু যদি আমি বেছি গৰম তেলত দি দিওঁ তেতিয়াহ'লে ওপৰতো ৰঙা হৈ যাব, কিন্তু ভিতৰলৈ বালুচাটো কেঁচা হৈ থাকিব, ভালদৰে সিজি নুঠিব। সেইকাৰণে কম গৰম তেলতে যদি দি আমি ভালদৰে বহুত সময় ফ্ৰাই কৰোঁ তেতিয়া ভিতৰলৈকে ভালদৰে সিজি উঠিব। আৰু আমাৰ চাটনি এয়া ডাঠ হৈ আহিছে, ৰেডি হৈ গ'ল। মই হাতেৰে ধুনীয়াকৈ ইয়াৰ জোখটো চাই পেলাই ইয়াৰ গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু আনফালে আমাৰ বালুচা এয়া ফ্ৰাই হৈ আছে। প্ৰায় 20 মিনিটমান সময় মই এইখিনি ফ্ৰাই কৰিছোঁ আৰু ধুনীয়া কালাৰ এটাও হৈ আহিছে। এতিয়া এইখিনি নমাই ল'ম আৰু নমোৱাৰ লগতে গৰম হৈ থাকোঁতেই মই এই চাটনিখিনিত এতিয়া বালুচাখিনি দি দিম এটা এটা কৰি আৰু বাকী সিফালে আনখিনি বালুচা মই ফ্ৰাই কৰি আছোঁ। এইফালে এই আটাইখিনি দি দিছোঁ। চাটনিখিনি আৰু অলপ বেছি হ'ব লাগিছিল, বাট কম হ'ল যদিও একো কথা নাই। ধুনীয়াকৈ এটা এটা বালুচা ওপৰতল কৰি দিছোঁ যাতে ভিতৰলৈ চাটনিটো সোমাই যায়। আৰু কিছু সময়ৰ বাবে ঠিক 4 মিনিটমানৰ বাবে মই এনেকৈ থৈ দিম। এইফালে আমাৰ হোটেলত পোৱাৰ দৰে গৰম গৰম বালুচা ৰেডি হৈ গ'ল। দেখাতো ঠিকেই লাগিছে আৰু এতিয়া বাকী ঘৰৰ সদস্যসকলৰ পৰা ৰিভিউটো লওঁ। এয়া বনোৱাটো হৈ গ'ল। এয়া বনালোঁ বালুচা আৰু এতিয়া ঘৰৰ মানুহক সোধোঁ আৰু মানে তেওঁলোকে সেই ৰিভিউ দিব খাই পেলাই যে কেনেকুৱা হৈছে। মই বাৰু টেষ্ট কৰাই নাই, একদম লাষ্টত কৰিম আৰু আগে ঘৰৰ মানুহখিনিক সুধি লওঁ বলক। কেনে হৈছে? তো ফাৰ্ষ্ট ৰিভিউ পালোঁ হাজবেণ্ডৰ পৰা, ভালেই হৈছে। মায়ে খাই আছে, ৰিভিউ নিদিয়ে।
আজি চুলিত কালাৰ কৰিছে মায়ে আৰু ময়ো এতিয়া খাওঁ কেনেকুৱা বা হৈছে এইটো এটা লৈছোঁ ভাল লাগিছে ঘিউৰ ফ্লেভাৰটো আহিছে আৰু লগতে পুৰা এয়া চাওকচোন পুৰা জুচি হৈছে একদম ভিতৰলৈ ৰসটো সোমাইছে আৰু ক্ৰিস্পিও হৈছে ভাল হৈছে মুঠতে বহুত বেছি টেষ্টি হৈছে খুব কম সময়তে আৰু খুব সহজতে ইমান ধুনীয়াকৈ এটা মিঠাই হয় আৰু খাবলৈও খুবেই টেষ্টি হয় আপোনালোকে যদি খাইছে তেতিয়াহ'লেতো নিশ্চয় গম পায় আৰু যদি কোনোবাই খোৱা নাই তেন্তে এবাৰ ঘৰত বনাই খাই চাবচোন খুবেই বেছি টেষ্টি হয় আৰু এনেও পূজাৰ বতৰ পূজা আহি আছে গতিকে নিশ্চয় ট্ৰাই কৰিব আপোনালোকে বজাৰ দুটামান আছে আৰু কাম এটাও আছে চ' মৰিগাঁৱলৈ যাওঁ এতিয়া চেণ্টাৰ পালোহি চেণ্টাৰলৈ মানে বহুত দিন অহা নাছিলোঁ যিহেতু কাম এটা আছিলে সেইকাৰণে আহিলোঁ যেতিয়া এবাৰ চেণ্টাৰত সোমাই যাওঁ আৰু বহি আছোঁ এতিয়া এওঁ অৱশ্যে বেলেগ কামত আমাৰ এছমিন আছিলে ফেকাল্টিগৰাকী আছিলে পিছবেলাৰ তাইৰ লগতে কথা পাতি আছিলোঁ পাৰ্লাৰলৈ আহিছোঁ আজি ভালেমান দিন হ'ল থ্ৰেডিঙে কৰিব সময় পোৱা নাই মানে ইমান সময়ৰ অভাৱ হৈছে আহিছোঁ এতিয়া হৈ গ'ল আৰু আহিছোঁ এতিয়া ওলাই আহিলোঁ এইমাত্ৰ মৰিগাঁৱৰ পৰা পালোহি আৰু এতিয়া বাজিছে এই গাইজ এতিয়া 8টা বাজিছে আৰু মই বনাই আছোঁ ভাত দালি বইল কৰিছোঁ আৰু ভাত উঠাই দিছোঁ ভাততে আলু দি দিছোঁ আজি একেবাৰে চিম্পল যিহেতু কাইলৈ গুৱাহাটীলৈ যাম দিনটোৰ কাৰণে ওলাই যাব লাগিব দেউতি আজি নাহিলে কাইলৈ ৰাতিপুৱা আহিব সোনকালে আৰু সিহঁত দুয়োটাৰে আগবেলা পিছবেলা দুইবেলা এক্সাম আছে তো সেইকাৰণে দিনটোৰ বাবে যিহেতু ওলাই যাম সেইকাৰণে একদম চিম্পল বনাইছোঁ দালি বইল কৰিছোঁ ভাত বনাইছোঁ আৰু পিটিকা হ'ব সেয়াই আৰু তেতিয়া বালুচা ঘৰৰ চবেই খাই খুবেই ভাল পালে মানে মা আৰু দেউতাই ভিডিঅ'ত মানে ক'বলৈ অলপ লাজ কৰিলে কিন্তু বহুতেই টেষ্টি হৈছে বুলি কৈছিলে চব ভাল লাগিছে শুনি দালি বইল হৈ আছে ফালে ভাত উঠাই দিছোঁ আৰু হ'ব এইটো চাটনি পদিনা লগত দিছোঁ মচন্দৰী আৰু মান ধনিয়া আছে এইফালে এয়া মান ধনিয়া আৰু এয়া নৰসিংহ পদিনা নৰসিংহ মচন্দৰী আৰু মান ধনিয়াৰ চাটনি হ'ব নহৰু আদা জলকীয়া ভৰাম এতিয়া ইয়াত তো মোৰ বইল থালি ৰেডি হৈ গ'ল আৰু এতিয়া খাই লওঁ ভাত ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আৰু দেখাবলগীয়া একো নাই চ' আমি এতিয়া ভাত খাম তাৰপিছত খুম চ' ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰিব যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালৈ সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাভ ইউ ফ্ৰেণ্ডছ বাই